খানাপাৰাৰ ৰঙালীৰ মঞ্চত জুবিন গাৰ্গ ক'লা চশমা হাতত লাখুটি লৈ অন্ধৰ ৰূপত মঞ্চত প্ৰৱেশ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিৰ প্ৰমোচন কৰিলে জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰথমখন পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰঙালীৰ মঞ্চত শুকুৰবাৰে হোৱা ঘটনাৰ বিষয়েও অকপট স্বীকাৰোক্তি জুবিন গাৰ্গৰ পৰকীয়ে মোক গান গাবলৈ মাতিছিল সেইদিনা অলপ খেলিমেলি হ'ল গেটখনত গুৰ মাৰি গুচি গ'লো বুলি মন্তব্য জুবিন গাৰ্গৰ লাষ্ট দুমাহ মই ৰাহুল হৈ আছোঁ আগৰ পৰিচয়টো নাই মোৰ এতিয়া আৰু ৰঙালী আজি স্পেচিয়েল অকেজনত এটা স্পেচিয়েল কাম কৰিবলৈ আহিছোঁ সকলৰ কাৰণে এটা শুভবাৰ্তা এটা সুন্দৰ কামৰ এটা জয়যাত্ৰাৰ এটা অংশীদাৰ হিচাপে শ্যাম কানুক ধন্যবাদ জনাইছোঁ সকলোকে আৰু মই অলমষ্ট দুমাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধ যেনেই লাগে চ' এনিৱে চিনেমা শেষ হৈছে লাহেকৈ শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ চাবলৈ পাম যেন আশা কৰিছোঁ থেংক ইউ বাকীখিনি ৰাহুলে আগবঢ়াই লৈ যাব ৰাহুল খোজ কঢ়াত অসুবিধা অঞ্জন মানে নেদেখে কিন্তু গান গায় গানেৰে বিশ্ব জয় কৰিব বিচাৰে এইজনে হৈছে ৰাহুল এইজনে হৈছে আমাৰ আত্মা ৰঙালীৰ আত্মা অসমৰ আত্মা ৰাহুলক আদৰণি জনাইছোঁ লাষ্ট প্ৰথমখন পোষ্টাৰ আপোনালোকৰ আগত মুকলি কৰিব বিচাৰিছোঁ হ'বনে নিশায় বিনালে ৰাতিপুৱা বলে কিমান এইটো মই বনোৱা এটা ওৱান অফ দ্য টাফেষ্ট ছংছ মই সেইকাৰণে আজিলৈকে ষ্টেজত গোৱা নাই আৰু এইবাৰ গাব লাগিব কাৰণ গানটোৰ পৰা মই চিনেমালৈ গুচি গ'লোঁ এটা গানক চিনেমা বনোৱাটো বহুত টান কাম আৰু এটা 15 বছৰৰ প্ৰচেষ্টা 15 বছৰ আগতে মই ৰাজেশক কৈছিলোঁ যে মোৰ এনেকুৱা এটা ষ্টৰী আছে খালি মই তাত ব্লাইণ্ড এজন ব্লাইণ্ড ছিংগাৰ তাৰ ষ্ট্ৰাগল তাৰ লাইফ তাৰ গান আৰু মই ভাবোঁ যে এই গানটোত খুব মিলে সেই গোটেই কেৰেক্টাৰটোৰ লগত সেইকাৰণে গানটো ইউজ কৰিছোঁ আৰু নতুনকৈ বনাবলগীয়া হৈছে আকৌ গানটো প্ৰায় 20 বছৰ পিছত আকৌ গানটো বনাইছোঁ মই নতুনকৈ বহুত কষ্ট হ'ল গানটো বনাওঁতে প্ৰায় 2 বছৰ লাগিলে চিনেমাখন বেছি সোনকালে হৈছে চিনেমাখন 3 মাহত হৈছে কিন্তু গানটো বনাওঁতে মোৰ আকৌ বনাওঁতে ৰিমেক কৰোঁতে মোৰ 2 বছৰ লাগিলে চ' এনিৱে ইট উইল বি নাইচ ফিল্ম আৰু অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই অসমত আজিলৈকে সেইটো মই কৰিছোঁ আৰু গোটেই ৰাজেশ ভাইৰ টীম আমাৰ টীম ৰাহুলৰ টীম প্ৰায় 200জন মানুহ আমি একেলগে কাম কৰিছোঁ বাহিৰত শ্বুট কৰিছোঁ শ্ৰীলংকাত কৰিছোঁ টাৱাঙত কৰিছোঁ বিশ্বনাথ চাৰিআলি গুৱাহাটী এনিৱে আৰু কাইলৈ চিনেমাৰ একদম লাষ্ট চিনটো আমি শ্বুটিং কৰিম আৰু তাৰ আগে আপোনালোকৰ আগত প্ৰথম পোষ্টাৰ ৰিলিজ কৰিছোঁ নতুন ৰূপ এইটো নতুন চিনেমা ৰৈ ৰৈ বিনালে ৰূপ আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ ক'ৰবাত টকলা হৈ যাওঁ ক'ৰবাত চুলি চ' এইখনত এনেকৈ ওলাইছোঁ আৰু এইখনত মই ব্লাইণ্ড আচলতে মই অন্ধ হৈ ওলাম চ' সেইটো ৰূপ আৰু বেলেগ খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ তথাপি আজি আমি প্ৰথম পোষ্টাৰ ৰিলিজ কৰিছোঁ ৰঙালী ফেষ্টিভেলত আৰু এইটো আমাৰ কাৰণে এটা ভাল এটা প্লেটফৰ্ম ৰঙালীৰ লগত 9 বছৰ মই লাগি আছোঁ
চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম, সকলোৱে চাব ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কোনো কৰা নাই এতিয়ালৈকে, সেইখন মই কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ ৰৈ ৰৈ বিনালে চাবলৈ আহিব। ভাল, ধুনীয়া লাগিলে। মই আছোঁ এতিয়া, মই চাম এতিয়া আকৌ। বিহু মই নাজানো দেই, এইটো চিধা মই কাইলৈ দিব লাগিব লিষ্টটো। মই লিষ্ট পোৱাই নাই এতিয়ালৈকে, হয় মই প্ৰিপেয়াৰ হোৱা নাই। প্ৰথমতে মই নাহিলোঁ। এটা সুন্দৰ কামৰ এটা জয়যাত্ৰাৰ এটা অংশীদাৰ হিচাপে শ্যাম কানুক ধন্যবাদ জনাইছোঁ সকলোকে। আৰু মই অলমষ্ট 2 মাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধ যেনেই লাগে। চ' এনিৱে চিনেমা শেষ হৈছে, লাহেকৈ শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ, গেটবিলাক চব তলা মৰা, কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ, নাগালোঁ। চ' আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই, সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ, হি ইজ এক্সেণ্ট্ৰিক। আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে, আৰু সি বদমাছে কি কৰিছে, মই জীৱনত বহুত ঘটনা ঘটাইছোঁ, কিবা কিবি সেইবোৰ চব লিখি দিছে চিনেমাখনত। চ' চালে মোক দেখা যেন লাগিব, খালি অন্ধ দেখিব। এনেই পুৰণা গান এটা গাইছোঁ।